আলোচনা চক্ৰৰো মই হেৰি আছিলোঁ পাতিছিলোঁ মানে হেৰি মাৰ ঘৰত দেউতাৰ ঘৰত দেই তাৰপিছত হ'ল কি তাৰপিছত যেতিয়া মই চানমাৰীৰ ঘৰলৈ আহিলোঁ নিজৰ ঘৰত ল'লোঁ নিজৰ বাসভৱন কিন্তু 76 লৈছোঁ দেই এই 76 মে' মাহত লৈছোঁ তাত মই 83 ভৱন ভট্টাচাৰ্যই ক'লে বোলে মোক কবিতা বুলি মাতে কেতিয়াবা কঠিকা বুলি মাতে তুমি কবিতাহে হ'ব লাগিছিল সেই বুলি কয় তাৰপিছত তেতিয়া মই তোমাৰ ঘৰত পাতিব লাগে নহয় মা দেউতাকো ক'লে 83 তেতিয়া এখন মোৰ ঘৰত পাতিলোঁ যেতিয়া ৰঙা মাটি উভতি যায় মাটি আনি পেলাই মাটি পেলাই ৰাস্তা তেনেকুৱা দৰকাৰ তেতিয়া আকৌ মোৰ যিজন ডাঙৰ ল'ৰা ইয়াত উপস্থিত আছে মোৰ সৰু ল'ৰাও উপস্থিত আছে আৰু মোৰ ছোৱালীও তেতিয়া সৰু ক্লাছ একেবাৰে সৰু কিন্তু ডাঙৰ ল'ৰা আৰু ডাঙৰ ল'ৰা সৰু ল'ৰা অকণমান কিবা কিবি যাব পাৰে আৰু ছোৱালীজনীও পাৰে তেতিয়া তাহাঁতি